পাৰ কৰি দিয়কচোন দাদা। নমস্কাৰ দেই, নমস্কাৰ। কিবা দায় দুখ কৰিছিল ধৰিব নালাগে দেই। দিল্লী ৰাজ্যসভালৈ গৈ আছোঁ। আজি মনোনয়ন পত্ৰ দাখিল কৰিম। গণেশ দেৱতাৰ আশীৰ্বাদ লৈ আহি আছোঁ। দিল্লী যিহেতু পাৰ্লিয়ামেণ্টত মাননীয় প্ৰধানমন্ত্ৰী আগমন হয়, গৃহমন্ত্ৰীৰ আগমন হয়, ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতিৰ আগমন হয়, গতিকে তাৰে নিৰাপত্তা বেষ্টনীত মোক অনুমতি দিব নে নিদিব। আৰু গুৱাহাটী অহাৰ লগে লগে 16 চনত বহু বন্ধু পাইছিলোঁ, চাইকেল এখন যোগাৰ কৰি দিছিল। প্ৰথম দৰমহাত চাইকেলটো কিনিছিলোঁ। এই চাইকেল আজি 10টা বছৰ হৈছে, সেইকাৰণে চাইকেলটোৰে আহি পুনৰবাৰ আজি মনোনয়ন দাখিল কৰিবলৈ আহিছোঁ। চাইকেলৰ লগত এটা স্মৃতি আছে। বহুতে বহুত কথা ক'লোঁ। চাইকেলে মোক বহুত প্ৰেৰণা দিছে, বহুত কথা স্মৃতি ৰোমন্থন কৰাবলৈ বাধ্য কৰাইছে। আৰু সেইকাৰণে চাইকেলে কয় যে দুখীয়া মানুহৰ আৰ্তনাদ কি আছে। গাড়ীত গ'লে আমি এচি গাড়ীত যেতিয়া যাওঁ তেতিয়া বহু কথা অনুভৱ নকৰোঁ, কিন্তু বোকা পানী ৰ'দ বৰষুণ দিন ৰাতি যেতিয়া চাইকেলত বা খোজকাঢ়ি গ'লে আত্মজনৰ কথাবিলাক শুনাত এই চাইকেলখনে মোক বহুত সহায় কৰিছে। সেইকাৰণে চাইকেলখন মই এৰি দিয়া নাই। গতিকে দিল্লীত চাইকেল অনুমতি হ'ব নহ'ব, আৰু অনুমতি হ'লেও ইতিমধ্যে মই তাত চাইকেল ল'ব পাৰিম নে নোৱাৰিম, কাৰণে একটা সম্পূৰ্ণ নতুন পৰিয়ালত গৈ আছোঁ। তাত চাহ চিনাকিৰ সংখ্যা এতিয়া নাই, পৰৱৰ্তী সময়ত নিশ্চয় হ'ব। আৰু ভাবিছোঁ ৰাজ্যসভালৈ দলে যেতিয়া দায়িত্ব দিছে, অসম আৰু অসমীয়াৰ কথা সদায় প্ৰথম স্থান উত্থাপন কৰিম। আৰু আপোনালোকে জানে 2016 চনত বিধায়ক হৈ মই যেতিয়া কুৱেশ্যন কৰিছিলোঁ বাজেট ছেশ্যন, তেতিয়া অসম চুক্তিৰ কথা কৈছিলোঁ। অসম চুক্তিৰ জৰিয়তে 855 জন অসমীয়া মানুহ হত্যা কৰিছিলে কংগ্ৰেছ দলে, কত বোৱাৰী বিধৱা হৈছিলে, কত ডেকা পংগু হৈছিলে। তাৰপিছত অসম চুক্তি হৈছিলে। অসম চুক্তিৰ 6 নং দফা আজিলৈকে কাৰ্যকৰী হোৱা নাছিলে। এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অবৈধ মিয়া বাংলাদেশীক উৎখাত কৰিবৰ কাৰণে উঠি পৰি লাগিছে, যাৰ কাৰণে 1.5 লাখৰ অধিক বিঘা আজি আমি উদ্ধাৰ কৰিব পাৰিছোঁ। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ মাটি আমি বচাই নিব পাৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকক জনাইছোঁ যে নিৰ্বাচন আহি গৈছে। মই নিৰ্বাচনৰ MLA কাৰণে সম্পূৰ্ণ প্ৰস্তুতি চলাইছিলোঁ, কিন্তু দলে যেতিয়া সিদ্ধান্ত দিলে বা মোক ক'লে যে ৰাজ্যসভালৈ যাব লাগে, সেইকাৰণে দলৰ নিৰ্দেশনা মানি মই ৰাজ্যসভালৈ গৈ আছোঁ। কিন্তু দুলীয়াজান বিধান সমষ্টিৰ বিধায়কৰ যিটো প্ৰস্তুতি সম্পূৰ্ণ চলি আছে, এতিয়া কাৰ্যকৰ্তাসকলৰ মাজত চকুলোৰ বাহিৰে একো নাই। যিসকলে মোক 10টা বছৰ ছাঁৰ দৰে লাগি আছিল, উন্নয়নৰ যাত্ৰাত অংশীদাৰ কৰিছিল, সহযোগ কৰিছিল, লগতে আমাৰ সাংগঠনিক কামত দিন ৰাত একাকাৰ কৰি বহুকেইগৰাকী মহিলা আছিল। গৰ্ভৱতী অৱস্থাতো দলৰ কাম এৰি দিয়া নাছিলে। সৰু বাচ্চা কেঁচুৱাটোক লৈও তেওঁ ৰাতি খুৱাই দলৰ কাম কৰিছিল। সেইসকল মহিলাৰ আজি চকুলো ওলাইছে। স্বাভাৱিকতে ক'ৰবাত ফূৰ্তিৰ সময়তো যেন এটা আৱেগ আহি গৈছে। আৰু সেইকাৰণে এতিয়াও বহুতে টেলিফোনত কথা পাতিব পৰা নাই, যেন কিবা বহুত দূৰত গৈছে। আচলতে দূৰত যোৱা নাই, দুলীয়াজানতে থাকিম। আৰু দুলীয়াজান সমষ্টিত ইতিমধ্যে আগন্তুক নিৰ্বাচনত ৰামেশ্বৰ তেলী ডাঙৰীয়া, যি উজনি অসমৰ প্ৰথম ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক আছিল 2001 চনত, এই ৰামেশ্বৰ তেলী ডাঙৰীয়া কেন্দ্ৰীয় ৰাজ্য লৈ গৈছিলে, তেওঁলোকে কৰিব। আৰু তেওঁৰ কাৰণে মই সন্মুখৰ পৰা নেতৃত্ব দিম। মন্ত্ৰী চন্ত্ৰীৰ কথা নাই ইয়াত, মন্ত্ৰী চন্ত্ৰীৰ কথা নাই।